গাড়ীখন মই অলপমান মডিফাইড কৰিলোঁ মানে কিবা যদি আৰু আপোনালোকৰ মাথাত যদি কিবা এনাহান আইডিয়া আছে ভাল ইউনিক তেতিয়াহ'লে কেনেকৈ কি মডিফাইড কৰিব পাৰি সেইটো জানি দিব চিনেমেটিক কিউটছ এইটছ বঢ়িয়া ডেঞ্জাৰাছ জেগা দি আমি অহা যোৱা কৰিব লাগে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলত বিকে আৰু এইকেইদিন মানে ভিডিঅ' বেছিকৈ বনাই থকা নাই মানে মই মানে ৱেডিঙৰ কাম কৰোঁ গমেই পাইছোঁ তো ৱেডিং জোৰোণ বেলেগ কামত যায়ে আছোঁ আৰু ৱেডিঙৰো ব্লগ মই বনাইছিলোঁ কিন্তু যদিও মানে সদায় বনাব নোৱাৰোঁ কাৰণ নতুন ক্লাইণ্টৰ লগত পঢ়োঁ নতুন মানুহৰ লগত পঢ়োঁ আৰু তেতিয়া ব্লগ বনাই থাকিব অলপ ইমান ভাল নালাগে সেইকাৰণে যিখিনি মোৰ পৰিণা বা মোৰ খাচ মানুহ বা যিখিনি চিনাকি সেইখিনিৰ লগত থাকিলে মই বান্ধি থাকোঁ বাৰু আৰু সদায় ছেম টু ছেম ব্লগ চাই আপোনালোকে হয়তো বেয়াও পাব পাৰে সেইকাৰণে বেছি বনাই নাথাকোঁ আৰু পূৰা বতাহ দি আছে বৰ্তমান আছোঁ মই হাৰভাঙা যাই আছোঁ মানে গাইছ আজি এটা খানা আছে তো খানাটো খাব যাই আছোঁ আৰু খানাটো ক'ত আছে সেইবিলাক জানাইছোঁ মোৰ লগত যাব এতিয়া পৰা লাচিত যাব ৰেজিকল যাব সীমন্ত যাব চাগে আৰু আমাৰ চম্পক যাব আৰু পুৰণা কেইটামান মানুহ লগ পাম আৰু যিকেইটা বহুত দিন হয়তো ব্লগত দেখা নাই আৰু গাড়ীখন মই অলপমান মডিফাইড কৰিলোঁ মানে ভিডিঅ' বনাব নহ'ল কালি জোৰোণৰ পৰা ডাইৰেক্ট বনাইছোঁ ইনষ্টা আইডি টোতে লিখি দিছোঁ আৰু ইয়াতে আমাৰ ইউটিউব চেনেলটোৰ নামটো লিখিছোঁ ছেম দোচেৰে লেখা আছে এইটো চাইডত লেখা আছে এইটো হৈছে আমাৰ ডাইৰেক্ট নামটো আৰু এইটো ইনষ্টা আইডিটো লুকটো কেনেকুৱা লগা হৈছে একবাৰ কমেণ্ট বক্সত যে জানি দিব আৰু যদি কিবা কৰোঁ লৈছোঁ মানে ইয়াতে যে টাইগাৰৰ ফটোটো লিখি এইটো টাইগাৰ বুলি লেখা মই মাথা মাৰি আছোঁ এতিয়া কেনেকৈ কি হয় নাজানো কিবা যদি আৰু আপোনালোকৰ মাথাত যদি কিবা এনাহান আইডিয়া আছে ভাল ইউনিক তেতিয়াহ'লে কেনেকৈ কি মডিফাইড কৰিব পাৰি সেইটো জানি দিব আগত মই টাইগাৰ লিখিম মানে টাইগাৰ কিহৰ কাৰণে লিখোঁ বুলি কৈছোঁ গাড়ীখনৰ নামটো মই টাইগাৰ ৰাখছোঁ গম পাইছে তো এইটো আগত নিউ মডিফাইড টেকনিক হৈ গৈছে আৰু আমাৰ স্ক্ৰীণখন গ্ৰীণ কালাৰৰ এখন পেপাৰ মাৰা গৈছে মানে লবা এই তলৰ পৰা অলপ ফাটি গ্লাছখন তাৰমানে সেইকাৰণে যিকোনো ষ্টাৰ্টিং কৈছোঁ মডিফাইড কাৰণে কেনেকুৱা দেখা হয় নাজানো অলপ ভাল লাগে কৰিব চেষ্টা কৰিম এই গাড়ীখনত কেনেকুৱা কি মডিফাইড কৰিব পৰা আৰু কেপাচিটি থাকে কেনেকুৱা কৰিলে ভাল লাগিব সেইবিলাক যদি আপোনালোকৰ আইডিয়া থাকেতো সেইবিলাক আপোনালোকে জানি দিব তেতিয়া অলপমান আপোনালোকৰ ৰায় লৈ এটা কৰিম আৰু টাইগাৰ নামটো লিখিম তেতিয়া লগতো দিম এতিয়া আমি খানা খাব যাম মানে কিবা এটা খানা আছে খানাটো কিহৰ মোক ভালকৈ গমো পোৱা নাই যাম মোক জাষ্ট ফোন কৰি মাতিছে মোৰ লগত কোনে যাব গম পাইছে আৰু পুৰণা কেইটামান মেম্বাৰ লগ পাব যিকেইটা বহুত দিন হয়তো মোৰ ব্লগত দেখা নাই আজি দেখা পাব পাৰে এতিয়া বেছি দেৰি নকৰোঁ বৰ্তমান গাড়ীখনৰ এটা চিনেমেটিক লুক আপোনালোকক দেখি আছোঁ সেইটো লুক চক মানে মই হাৰভাঙা যাব বাকী আৰু দেখি আছোঁ ক'ত কি হয় বৰ্তমান চিনেমেটিক লুকটো চাই লওক বৰ্তমান গুচি আহিলোঁ এতিয়া আমাৰ চম্পকক লৈছোঁ চম্পকক লৈ এতিয়া চম্পকে গাড়ী চলাব আৰু মই বেক চাইডে উঠিম বাকী আগত সেইকেইটা চব গৈছে এতিয়া মই যাই আছোঁ খানা চানা খাই আহি গ'লোঁ আৰু বৰ্তমান খানা চানা খাওঁতে দেখে নাখিলোঁ টাউন আহিলে ক'ৰবাত ৰখিছিল বোলে টাউন আহিলে গতিকে এতিয়া তাহাকো লওঁ মই যাওঁ লাহেকৈ হয় নে নহয় আচ্ছা হয় পূৰা চিনেমেটিক শ্বট লৈ আছোঁ চিনেমেটিক কিউটছ এইটছ বঢ়িয়া তো বাকী যিকোনো আহোনো আহিলে এতিয়া টাউন বোলে ক'ৰবাত ৰখি এতিয়া তাহাক ৰখ পা ন অ'কে এতিয়া তাহাকো অলপ ৰখিম এটা চিধাকৈ আৰু গুচি যাব মানে আজি খানা খোৱাটো নেদেখিলোঁ মানে গাইজ কেনে হৈছে মই খানা চানা খাই থাকোঁ একদম ভাল নালাগে এনেকৈ দেখাবা আৰু কাৰোবাক লগ পাব বুলি ভাবিছিলোঁ কিন্তু আজি নাহিলোঁ তো সেইকাৰণে নেদেখিলোঁ কাক লগ পাম সেইটো বাৰু পিছত লগ পালে জানি আছোঁ বাকী আমাৰ চম্পকে গাড়ী চলি আছে তো ৰখি আছোঁ চায়াত বাকী এৰপৰা লাহেকৈ ওলাই যাব লাগিব আৰু তো গাইজ আমাৰ ঘৰৰ পৰা যিটো অহা যোৱা ৰাস্তাটো একদম শ্বৰ্টকাট কিমান ডেঞ্জাৰাছ জেগা দি আমি অহা যোৱা কৰিব লাগে আমাৰ আজি চম্পকে গাড়ী চলি আছে মই পিছত বহি আছোঁ এতিয়া মানে ডাইৰেক্ট ঘৰকলৈকে যাম ঘৰকলৈকে যাই মানে আজি ফটো ফ্ৰেমৰ কাম আছে এটা মানুহৰ তো ফটো ফ্ৰেমৰ কামখিনি কৰোঁ তাতে সেইকেইটা ফ্ৰেম কৰিম বান্ধি সেইকেইটা ডেলিভাৰী দিব লাগে তো ফটো ফ্ৰেমৰ কামখিনি কৰি ডেলিভাৰী দিব যাম চিধাকৈ খানা চানা খাই ফাইনেলি আহি গ'লোঁ ঘৰত আৰু ঘৰত আহি ডাইৰেক্ট কামত বহি গ'লোঁ আৰু কামত বহি গ'লোঁ মানে আজিও ফটো ফ্ৰেম আছে ফটো ফ্ৰেমত দুটা ফটো কিবা মাৰ্চ কৰিব লাগে মাৰ্চ কৰি সেইকেইটা দিব লাগে মাখি বাহাত তো সেইটো ক্লাইণ্টটো হৈছে আমাৰ কৃপাঞ্জলি
তো কৃপাঞ্জলিৰ পৰা আহিছে গতিকে তাতে মই এতিয়া সেইটো জমা দি মানে এতিয়া 2 লাখ টকা যাব লাগে কাৰণ মই গমেই পাইছোঁ প্ৰিণ্টৰ কাম বা কিছুমান কাম তাতেও কৰি আছোঁ তো ডাইৰেক্ট যাম এতিয়া 2 লাখ তাতে যে ফ্ৰেমটো মেকিং কৰিম বানি উঠি ডাইৰেক্ট সেইটো হোম ডেলিভাৰী দিওঁ তাৰপিছত আৰু কাম আছে কিবা কাম আছে চবখিনি দেখি আছোঁ এতিয়া বেছি পলম নকৰোঁ মানে 4টাত দিবই লাগে এতিয়া 3টা 3:30 বাজে গ'ল যিকোনো এতিয়া পতাপত যাই বাকী ফটোটো দেখি আছোঁ কেনেকুৱা কি হয় সেইখনো দেখি আছোঁ এতিয়া 2 লাখ টকা যাব আৰু ওই কেটা ভাই আমার পেট্রোল কত আছে কেমন গো ভাই ওরে কেটা ভাই কেমন আছিস ভাই তুমি এলা কি পিনছে আমলা এই লঙ্গি আমার পেন ড্রাইভ কত আছে তোমার বাড়িতে আছে আমার তোমার বাড়িতে আছে তো বলো না আমি লই লও দিনটো ঘূৰি বৰ্তমান আহি পালোঁ ঘৰ আৰু ঘৰ আহিয়ে বৰ্তমান এটা বস্তু আপোনালোকৰ আনবক্সিং কৰিম আনবক্সিং মানে মই খুলিছোঁৱে বৰ্তমান দোকানতো খুলিছোঁ বা মই ঘৰত আহি খুলিলে ৰ'বা মই নতুন বস্তু এটা আনিলোঁ মানে আজি এই নতুন বস্তুটো হৈছে আমি কি আনিলোঁ এইটো কুল বক্স বুলি কয় এইটো বক্সটো লৈ আহিছোঁ এইটো বৰ্তমান মানে মোৰ এই পিচিত মানে কি হৈছে মই হেডফোন লৈ কাম কৰিব লগা হৈছে মোৰ হোম থিয়েটাৰ বা কিবা সেই নাই হোম থিয়েটাৰ বৰ্তমান বাজেটৰ অলপ ইফাল হৈ আছে বৰ্তমান হোম থিয়েটাৰ বা পইচাও নাই গতিকে আজি এইটো লৈ আহিলোঁ বৰ্তমান কেইদিনমান এইটো দি আছিলোঁ মানে এইটো ভাল বেছেজৰ কাৰণে ভাল ভাল মিউজিক চিউজিকৰ মানে বেষ্ট কোৱালিটি মানে ভাল এইটো আৰু মানে মই নিজে পাৰ্চনেলি ইউজ কৰিছোঁ এইটো কোনো এডভাৰটাইজ কৰা নাই কিন্তু মই পাৰ্চনেলি ইউজ কৰি মোক নিজৰ কাৰণে কৈছোঁ মানে এইটো খুব ভাল তাৰ কাৰণে এটা এক্সট্ৰা কেবল লৈ আহিছোঁ মানে পিচিৰ লগত কানেক্ট কৰিম ডাইৰেক্ট কেবল লৈ আহিছোঁ বাকী এডাল কেবল বাৰু এডাল ফ্ৰী পায় এইটো চাৰ্জিং কেবল হয় ফ্ৰী পায় আৰু লগতে অলপ খাটা কেবল মানে ফ্ৰী পায় গতিকে খাটাডালেতো কামত নাহিব গতিকে মই লাম্বাৰডাল এক্সট্ৰাকৈ কিনি লৈ আহিছোঁ আৰু নেক্সট কথাটো হৈছে কি আজি মোৰ ঘৰত আহিছিল চম্পক আনিলোঁ মানে কিহৰ কাৰণে ইয়াক আজি গোটেইটো ৰাতি বহিমত এতিয়া আমি ভিডিঅ' এডিটিঙৰ কাম কৰিম মানে ৱেডিঙৰ এইকেইদিন গম পাইছে ৱেডিং বৰ্তমান চিজন বৰ্তমান লাহে অভাৱ হৈছে আমাৰ কাম নাই যিখিনি ৱেডিঙৰ কাম কৰিছোঁ চবখিনি ভিডিঅ' এতিয়া এডিট কৰি সোনকালে ক্লাইণ্টক দিব লাগে মানে যিমান সোনকালে দিব পাৰি মানে আমি টেনশ্যনটো ফ্ৰী হৈ থাকিব পাৰোঁ যিখিনি বেছি ভিডিঅ' বনাই নাথাকোঁ আজি ফটো ফ্ৰেমতো আপোনালোকক দেখা নাই চাগে ফটো ফ্ৰেম দেখা হোৱা নাই ব্লগটোত তো আজি যিটো ফটো ফ্ৰেম দিলোঁ তো সেই ফটো ফ্ৰেমটো এই স্ক্ৰীণত শ্ব' হৈ আছে এইটো চাই লওক তো এই ফটো ফ্ৰেমটো মাত্ৰ 200 টকা আমাৰ যিখিনি অস্তে আছে তো কমেণ্ট কৰক অৰ্ডাৰ দিয়ক মোক ফোন নাম্বাৰটো দিয়াই দিম তো অৰ্ডাৰ দি দিয়ক মই হোম ডেলিভাৰীটো ঘৰত দিম হোম ডেলিভাৰী এভেইলেবল আছে তো যি নহওক আজি বৰ্তমান বেছি ফটো ফ্ৰেমৰ কাম আছিল যদিও আজি বেছি দিয়া নহ'ল মানে বেলেগ কামত খুলিলোঁ তো আজি মাত্ৰ এটা ফটো ফ্ৰেম দিলোঁ আৰু সেইটো আছিল আমাৰ কৃপাঞ্জলিৰ ফালৰ পৰা তো কৃপাঞ্জলিৰ অৰ্ডাৰটো মোক দিছিল তো যি নহওক ফটো ফ্ৰেমটো দিলোঁ গোটেইখিনি দিলোঁ এতিয়া ভিডিঅ'টো ইয়াতে চেছ কৰি দিওঁ মানে যে গোটেই ৰাতিটো কাম কৰিব লাগিবতো বেছি দীঘলা নকৰোঁ মানে দীঘলা হৈছে মানে ভিডিঅ'টো সেইদিনাখন নেক্সট ব্লগত আৰু লগ পাইছোঁ তেতিয়ালৈকে বি চেফ ৰাইট চেফ গাইছ